নচলিব চৰকাৰ হাই হিমন্ত বিশ্ব হাই আমি নামানো অসম চুক্তি প্ৰযোজ্য কৰক আমি নামানো হিমন্ত বিশ্ব হাই হিমন্ত বিশ্ব হাই হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়া এই ষড়যন্ত্ৰ নচলিব হিন্দু বাংলাদেশী ষড়যন্ত্ৰ কৰি নাগৰিকত্ব দিয়া এই ষড়যন্ত্ৰ নচলিব জয় আই অসম অসম চৰকাৰ হাই হিমন্ত বিশ্ব হাই হিমন্ত বিশ্ব মুৰ্দা ছুটি আছিল অসমৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিব। এতিয়া অসমৰ জাতি মাটি ভেটিক ধোঁৱা চাঙত তুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসম চুক্তিক অৱজ্ঞা কৰি অসমৰ জাতীয় জীৱনক উপেক্ষা কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ যিটো প্ৰৱণতা দেখুৱাইছে এই প্ৰৱণতাক আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই যিখন নিৰ্দেশনা প্ৰেৰণ কৰিছে এই নিৰ্দেশনাখন অতি শীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনাইছোঁ। অসম চুক্তিমতে নাগৰিকত্বৰ এটা বৰ্ষ ঠিক কৰা হৈছে, তাৰ পিছতো অসম চুক্তিক অৱজ্ঞা কৰি অসম চুক্তিৰ দফাক অৱজ্ঞা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ যি বাট মুকাল কৰিব খুজিছে এই কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ আৰু এই কাৰ্য বন্ধ হ'ব লাগিব। অসমত হিন্দু মুছলমান যিসকলে 1971 চনৰ 24 মাৰ্চৰ আগত আহিছে তেওঁলোকে অসমত থাকিব আৰু যিসকল তাৰ পিছত আহিছে তেওঁলোকে অসমত থাকিব নোৱাৰিব, এইটো স্পষ্ট কথা আছিল। আৰু এইটো কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া গঠন হৈছিল তেতিয়া তেওঁলোকে কৈছিল যে অসমৰ জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ দায়িত্ব তেওঁলোকৰ। এতিয়া সুৰক্ষিত কৰাৰ কথা কৈ হিন্দুক নাগৰিকত্ব দিয়া কাৰ্যটো এইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্ত। অসমীয়া জাতীয় জীৱনক ভেঙুচালি কৰা এই সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ। এই সিদ্ধান্ত বাতিল কৰিব লাগিব আৰু এই সিদ্ধান্ত বাতিল নকৰিলে সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈও ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিব। আজি আমি ভাৰত ভূটান ৰাজপথত আমি এই প্ৰতিলিপি দাহ কৰিছোঁ। এই দাহ কৰি ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি আহ্বান জনাব খুজিছোঁ যাতে এই আইনখন অতি শীঘ্ৰে এই প্ৰতিলিপিটো বাতিল কৰক, এই নিৰ্দেশনা বাতিল কৰক। এই নিৰ্দেশনা বাতিল কৰি অসম চুক্তি মৰ্মে অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ যিহেতু আছে এই মতে নাগৰিকত্ব দিয়ক। হিন্দু মুছলমান ভাগ কৰা এই ষড়যন্ত্ৰ আমি কেতিয়াও সফল হ'ব নিদিওঁ। এই ষড়যন্ত্ৰ বিফল হ'ব আৰু এই ষড়যন্ত্ৰ উফৰাবলৈ ছাত্ৰ সন্থাই যিকোনো ধৰণৰ পদক্ষেপ ল'বলৈ আমি সাজু আছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই হিন্দু বাংলাদেশীক যি নাগৰিকত্ব দিব ওলাইছে ইয়াৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ। অসম চুক্তিৰ আধাৰত হিন্দু হওক বা মুছলমানেই হওক ইয়াৰ অসম চুক্তিৰ আধাৰত নাগৰিকত্ব পাব লাগিব আৰু ইয়াত যদি অনাগত দিনত যদি ইয়াৰ হিন্দু বাংলাদেশী নাগৰিকত্বক যদি সংশোধন কৰি তেখেতসকলে নাগৰিকত্ব প্ৰদান কৰে অন্যথা আমি জিলা ছাত্ৰ সন্থাই তীব্ৰভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ আজিৰ এই প্ৰতিলিপি দাহৰ জৰিয়তে আমি অসম চৰকাৰক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ জাতিদ্ৰোহী যে হিন্দু বাঙালীক যি নাগৰিকত্ব সংশোধনী আইনৰ অধীনত যি আজি নাগৰিকত্ব প্ৰদান কৰিব ওলাইছে তাত আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগতত এই জাতিদ্ৰোহী কাম নকৰিবলৈ আমি তেখেতক সকীয়াই দিছোঁ।